শিৱসাগৰৰ বৃহত্তৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত এছিয়াৰ প্ৰথমটো স্পৰ্টছ পেভিলিয়ন হিচাপে খ্যাত ঐতিহাসিক ৰংঘৰ বাকৰিত ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি। প্ৰতি বছৰে পহিলা বহাগৰ দিনটোতে ঐতিহাসিক ৰংঘৰৰ বাকৰিত ঐতিহ্য আৰু পৰম্পৰা স্মৰণেৰে অনুষ্ঠিত কৰি অহা ৰংঘৰৰ বিহু বুলি পৰিচিত হৈ অহা বিহুৰ আজি ৰংঘৰ বাকৰিৰ বিহুতলিত যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয়। যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে আয়োজন হ'ব লগা এই বিহু সন্মিলনখনিত ৰাজ্যৰ শ্ৰেষ্ঠ বিহু দলসমূহৰ লগতে বছা বছা শিল্পীয়ে অংশগ্ৰহণ কৰিব দিনজোৰা কাৰ্যসূচীত। সেয়েহে বিহুপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আমি ষষ্ঠবাৰ্ষিক ৰংপুৰ ৰঙালী বিহু উদযাপন আমি কৰিবলৈ লৈছোঁ পহিলা বহাগৰ দিনা ৰংঘৰ বাকৰিত। আড়ম্বৰপূৰ্ণ এটা অনুষ্ঠান ইয়াত আমি আয়োজন কৰিবলৈ লৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ ভাল ভাল যিসকল বিহু টীম আছে আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। কুসুম কৈলাশক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ মেইন প্ৰগ্ৰেম প্ৰতিকী স্বৰ্গদেউৰ লগত লৈ তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈ যিটো এটা বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা হ'ব, সেই সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰিব। আমি অনুষ্ঠানটো পুৱা 9 বজাৰ পৰা আমি আৰম্ভণি কৰিম। আৰু এইবাৰ অনুষ্ঠানটো আমি অলপ ব্যতিক্ৰমী কৰি বিচাৰিছোঁ এইকাৰণে যদি এইবাৰ সন্ধিয়া ভাগত অকণমান সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। আমি সন্ধিয়াৰ 5 বজাৰ পৰা 8 বজালৈকে আমি এটা কালচাৰেল নাইট আমি ৰাখিছোঁ। গতিকে আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসী ৰাইজক ৰংঘৰৰ এই ৰংপুৰ বাকৰিলৈ আহি আমাৰ বিহুখন উপভোগ কৰিবৰ কাৰণে বিনম্ৰতা অনুৰোধ জনালোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।